পালিচ কৰি দিছে কাম কৰা মানুহ মোৰ তো এনেকুৱা চলি চবকে দিবা লাগে আৰু লোক হিচাপত। হে গাইজ, ৱেলকাম টু মাই নিউ ব্লগ। মানে কি আগৰ ভিডিঅ' চাইছে গমেই পাইছে আজি কলেজ যোৱা নাই। যদি আগৰ ভিডিঅ'টো চোৱা নাই, ভিডিঅ'টোৰ ওপৰত আই বটনত ভিডিঅ'টো আহিছে, ক্লিক কৰি চাওক, চাইটো ব্লগত আহক। আৰু এতিয়া মানে মই নদী পাৰত আছো, বহুত টাইম হ'ল নদী পাৰত পঢ়িছো, যিহেতু আজি বহুত গৰম দিছে। ভাবক টাউন এলেকাত কিমান গৰম হয়, গাঁও এলেকাতে ইমান গৰম সহ্য কৰিব নোৱাৰা গৰম, আৰু টাউন এলেকাত তথাপিও আমাৰ ঘৰত ইমান এটা গৰম নালাগে, যিহেতু ঘৰৰ ওচৰতে নদী পাৰৰ ওচৰতে নদীৰ পৰা মানে বতাহ আহি থাকে। আৰু আপোনালোকে এটা নিউজ পাইছে নে, কমেণ্ট কৰি ক'বচোন। মানে ইটো মাহৰ লাষ্টত বা ছেপ্টেম্বৰ মাহৰ প্ৰথমত মানে ভূমিকম্প এটা হ'ব। মই ভিডিঅ'টো লগাই দি আছো, চাওকচোন। যে অসমত অতি সোনকালে 8.5ৰ ওপৰৰ এটা ভূমিকম্প আহি আছে। এই মাহৰ শেষৰ ফালে বা ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগত 8.5 মেক্সিমাম ৰিক্টাৰ স্কেলৰ আৰ্থকুৱেক এটা অহাৰ সম্ভাৱনা। 8.5 ৰিক্টাৰৰ ভূমিকম্পটো আহিব বুলি কৈছে প্ৰায়। এইবাৰ চাগে সকলো শেষ হৈ যাব। আপাৰ আছামত বানপানী শেষ কৰি দিলে সকলো, এইবাৰ চাগে অসমত এই ভূমিকম্পটো সকলো শেষ কৰি দিব। লাষ্ট ভূমিকম্পটো আহিছিল 1950 চনত, আমাৰ ককা আইতাতে হৈছিল। আৰু এইবাৰ চাগে সকলো শেষ। আৰু লগতে এটা কথা দিয়ক, যিহেতু একেদিন বহুত গৰম দিছে, পাৰিলে আপোনালোকে বাহিৰা বস্তু নাখাব, যেনে ঠাণ্ডা কোল্ড ড্ৰিংক এইবিলাক নাখাব। ঘৰত চৰপাত পানী খাব। মই মানে কলেজত একেদিন কি হৈছে, গৰম লাগি ঠাণ্ডা পানী কোল্ড ড্ৰিংক এইবিলাক খাইছিলো। সেইকাৰণে কালি মানে হঠাৎ এনেকুৱা গাটো বেয়া লাগি গৈছে, মাথা এটা বিষাই গৈছে। আৰু যিহেতু গৰম দিছে, ঠাণ্ডা একবাৰ ৰ'দ, এবাৰ বৰষুণ, সেনেকৈ থকাৰ এই বতৰটো বেলেঞ্চ নাই। সেয়ে আৰু আপোনালোকে পাৰলৈ যিমান পাৰে দূৰত থাকিব কল্ড ড্ৰিংকৰ পৰা। ঘৰত কলেজ যদি যায়, আপোনালোকৰ ঘৰত আহি চৰবত পানী খাব। এতিয়া মই ঘৰত আহিলো ৰ'ব, যিহেতু বহুত গৰম লাগিছে। অলপমান শুলো, এতিয়া উঠিছো। আৰু কাষৰ ঘৰৰ বাবুটোৱে বোলে দোকানত যায়, মোক লগ ধৰিছে। মই যিটো এনে আছো, একবাৰ ফুৰি আহো, লগ আহিছো পুৰা। এই চুলটো ভালে, আজি ঠাণ্ডা হোৱা ভাল হৈছে। মোৰ অৱশ্যে বেমাৰ হৈছে, নাখাওঁ ঠাণ্ডা। এই লাষ্ট ইটো খাম আৰু ইয়াৰ পিছত আন নাখাওঁ, আৰু বাদ দিম মই ঠাণ্ডা। কিন্তু এনেকুৱা চলি চবকে দিবা লাগে আৰু লোক হিচাপত। কিবা খাম বুলি ক'লে ঠাণ্ডা আৰু চিপছ লৈছি, আমি এতিয়া বঢ়িয়াকে খাম। এই লাষ্ট ইয়াৰ পিছত নাখাওঁ আৰু ঠাণ্ডা। এতিয়া মানে এইটো নতুন মানে চাৰ্ট এটা আনিছিলো, দীঘল হৈছে, এতিয়া সৰু কৰিব যাই আছো। আমাৰ নিজৰে হয়, খুৰীমা এটাই মানে ইয়াৰ কাম কৰে, দৰ্জি কাম কৰে, তাতে যাই আছো। বলকচোন, চিলাই লৈ আহিলো, এতিয়া ঘৰত যাই আছো। আৰু ঘৰত যাই আকৌ চকত যাব লাগিব, মায়ে ফোন কৰিছিল। বোলো এতিয়া জল্দি ঘৰত যাওঁ। আৰু লগতে আজি যিহেতু কলেজো যোৱা নাই, বহুত নোটছ দিছে, লগত তোক ফটো মাৰি দিব দিছো, ফটো মাৰি দিছে। মই এতিয়া জল্দি মানে চকত যাব লাগিব, যিমান পাৰো সোনকালে আহিব লাগিব। ঘৰত আহি পাইছো, মানে চকত গৈছিলো, গম পাইছে, গৈছিলো, চকৰ পৰা আহিলো। এতিয়া কিবা অলপ খাওঁ, মাক বনাব দি থৈ আহিছো, মায়ে বনাই আছে। আৰু আজি যিহেতু কলেজ যোৱা নাই, লিখিব লগা বহুত আছে, লিখো। আৰু আজি সোনকালে, এতিয়া 8টা বাজিলে, লিখোতে 11:30 মানে হ'ব চাগে। আজিও বাহিৰতে কৰিম, যিহেতু ভিতৰত বহুত গৰম। এইফালে আইতা শুই আছে, আৰু মাইনা এইফালে কিতাপ পঢ়িছিল। এতিয়া খুৰীমাহঁতৰ ঘৰত গৈছে। দেখ কিবা অলপ খাওঁ, খাই পেলাই পঢ়ো। তো লৈ লৈছো, মায়ে বনাই দিলে। আৰু এটা কথা ক'বচোন, আপোনাৰ লগত হয়নে নহয়, কি যোনদিনা কলেজ নাযাওঁ, বা আপোনালোকে যোনদিনা কলেজ বা স্কুল নাযায়, যোনে স্কুল পঢ়ে স্কুল নাযায়, যোনদিনা নাযায় সিদিনা মানে বহুত লিখিব লাগে দিয়ে। যোনদিনা নিদিয়ে, যোনদিনা স্কুল যাওঁ বা কলেজ যাওঁ সিদিনা ইমান লিখিব নিদিয়ে, যোনদিনা নাযাওঁ সিদিনাহে লিখিব দিয়ে। জানো গোটেই বছৰটো লেখাখিনি সিদিনাহে দিয়ে। আজি যিহেতু মই কলেজ যোৱা নাছিলো, আজি ইমান লিখিব দিছে, আহি শেষ কৰিব পাৰো নাই টান নাই ঠিক। এতিয়া
8:30 হলেই মই চাওঁতে চাওঁতে 8:30 হ'ল আৰু লিখিবতো আৰম্ভ কৰাই নাই। এতিয়া খাব ধৰিছো, এইখিনি খাব গেলে 15 মিনিট। সেই যি দেখা হৈছো 1-2 বাজব আৰু কালি জিমো আছে। কি কৰিম আকৌ ভাবি পোৱা নাই, মাথাটা গৰম উঠি যায়। এতিয়া দেৰি নকৰো, জল্দি লেখো। গুড মৰ্ণিং। কালি লিখাত অলপমান মানে লিখি থাকোঁতে বহুত দেৰি হৈ গ'ল, যিহেতু বহুত লিখিব লগা আছিল। এতিয়া সেইকাৰণে ভিডিঅ'টো কৰিব নোৱাৰিলো। এতিয়া জিমত যাই আছো, যিহেতু 5:30 হৈছে। জিমত যাওঁ সদায়, এতিয়া জিমত যাই আছো। বলক আৰু আজি লগতে আজি কি মাৰিম দেখাম বলক। বৰষুণ অহাৰ দৰে হৈছে, চাওকচোন। চাওক, যদি সোনকালে যাওঁ, যদি অলপমান দেৰি হয়, যদি বৰষুণ দিয়ে আৰু পুৰা ভিজিব লাগিব। সেইকাৰণে জল্দি যাওঁ। চাওক কেনেকৈ ক'লা হৈ আহিছে মেঘখন। একেদিন বৰষুণ নায়ে, হঠাৎ বৰষুণ আজি। কি বা প্ৰকৃতিৰ মহিমা আৰু ক'ত ধৰিব পাৰিম আমি। বলক এতিয়া জিম আহি পালো। আজি এইটো বৰষুণ দিয়াৰ দৰে হৈছে, বেছি মানুহ নাই। আজি মাৰিম বেগটো মাৰি, যিহেতু কলেজ আছে সোনকালে যাওঁ আৰু। জিমৰ পৰা আহি পালো, কিন্তু এতিয়া কলেজ যাব ওলাইছো। চাওকচোন বৰষুণ অহাৰ দৰে হৈছে। যদি বৰষুণ দিয়ে কলেজ যাব নহবয়ে, কলেজ যোৱাটোৱে নহবয়ে। এতিয়া যিহেতু জিমৰ পৰা আহি পালো, কিবা অলপ খাওঁ, সেইবিলাক গাটো ধুই আহো ৰ'ব। গাটো ধুইলো, এতিয়া কলেজ যাব ওলাইছো। বেগটোত কিতাপখিনি ভৰাই লওঁ। জিমৰ কাপোৰখিনি আছে, মানে জোতা পালিচ কৰি দি আছে। কাম কৰা মানুহ মোৰ এতিয়া শুই আছে। কিতাপ আজি যি ক্লাছ আছে কৰালো। এতিয়া মাথাটো চুচো, 8টাই বাজিল। কলেজ আছে 9টাৰ পৰা। 9টাৰ আগতে সোমাব লাগিব, 10 মিনিট আগত। মানে ঘৰৰ পৰা মই 8:15, 8:10 মানত যাম। এতিয়া মাক ভাতটো বাঢ়িব দিওঁ। মই এতিয়া জল্দি জোতাযোৰ পিন্ধো আৰু ৰেডি হওঁ আৰু কমপ্লিটলি ৰেডি। ভাতটো খাই আহিলো, এতিয়া কলেজ যাওঁ আৰু 8:10 হৈছে, 5 মিনিট কলেজ যাওঁ। আৰু অলপ অলপ বৰষুণো দি আছে, জল্দি যাওঁ আৰু 8:15 দেৰি নকৰো, নহ'লে যদি বেছি বৰষুণ দিয়ে ভিজিব লাগিব। আৰু এতিয়া মানে কমলপুৰলৈ যাম আৰু কমলপুৰত জানে আগৰ ভিডিঅ' চাই যে গমেই পাইছেচোন, মানে আগৰ ভিডিঅ'ত চাই আগৰ পৰা ব্লগ চাই আছে। কমলপুৰত গাড়ীখন থৈ তাৰ পৰা কলেজলৈ লাইন গাড়ীত যাম আৰু ভিডিঅ'টো এইখিনিয়ে। মই কলেজ যাওঁ, আকৌ অন্য এটা ব্লগত লগ পাম।